নমস্কাৰ। লাষ্ট টাইম মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ হোটেল ইন্দিৰা। তো এতিয়া আপুনি যেনেকৈ চাব পাৰি আছে, এইটো মানে পোনপ্ৰথমে আমি যিবিলাক ডেমলিছ কৰিছিলোঁ। চ' টাইলছবোৰ এনেকুৱা আছিলে, ৱাল টাইলছ আৰু ফ্ল'ৰ টাইলছ আছিলে। ফ্ল'ৰটো আমি ঢালাই কৰি লাইনবোৰ উলিয়ালোঁ। আৰু টাইলছবোৰ খুব পুৰণি টাইলছ আছিলে, 30-40 বছৰ আগৰে টাইলছ হয়, যিবিলাক আজিকালি আউট অফ ডেট হৈ গৈছে। চ' এনেকৈ আমি ডেমলিছ কৰি ডিছমেণ্টলিং কৰিছিলোঁ বস্তুবোৰ। আৰু এতিয়া চাওক, আমি এইটো লাক্সাৰীত আনিলোঁ। ইয়াতে আপোনাৰ হাইলাইটাৰ দিছোঁ, প্লাছ কুমুদ বহিছে আৰু আপোনাৰ টাইলছবোৰ বহিছে 2x2 ফ্ল'ৰ টাইলছ, ৱাল টাইলছ 1x5। চ' ঠিক সেনেদৰে এইটো ৰুমটো চাইছে, আপোনাৰ 2x4 ফ্ল'ৰ টাইলছ আছে। আৰু যি হিচাপে আপোনাৰ এইটো বাথৰুমত এনেকুৱাকৈ ফিটিংছবোৰ গোটেই জেগুৱাৰ মিক্সাৰ মেচিন গোটেইখিনি লাগি আছে। এইবোৰ চব আপোনাৰ জেগুৱাৰৰ ফিটিংছ আৰু মিক্সাৰ মেচিন, যিহেতু আমাৰ ক্লাইণ্টৰ ৰিকুৱাৰমেণ্ট হিচাপে তেখেতক জেগুৱাৰৰে বস্তুবোৰ লাগে। আৰু যিহেতু হোটেল, চ' অকণমান কষ্টলি হয়, তথাপিও আমি লাষ্ট টাইম বাজেট দিছিলোঁ 15 লাখ। সেইটো হিচাপে আমি গোটেইখিনি বস্তু আনি পেলাই ফিটিংছ দিলোঁ। টেবুল টপ বেচিন দিছে, য'ত মিক্সাৰ মেচিন আছে, হট এণ্ড ক'ল্ড ৱাটাৰ দুয়োটাই পোৱা যাব। যিহেতু হোটেল হয়, ইয়াতে আপোনাৰ দুইটা বস্তুৱে দিব লাগিব। কুমুদো জেগুৱাৰৰ হয়। আৰু বাথৰুমৰ ফ্ল'ৰ টাইলছ 2x2 আছে, আৰু ৰুমৰ 2x4 আছে। আৰু যেনেকৈ দেখিছে, আমাৰ পেইণ্টিঙৰ কামো চলি আছে। পেইণ্টিঙত আপোনাৰ ব্যৱহাৰ হৈছে পুট্টি, বাৰ্জাৰ পেইণ্টছৰ। তাৰপিছত সেইটো চিৰিজ ফাইলিং হৈছে। তাৰপিছত তাতে আপোনাৰ প্ৰাইমাৰ দিয়া গ'ল, তাৰপিছত কালাৰ হ'ব। চ' এনেকৈ আমি 10টা ৰুম এতিয়া মোকলাই দিব সক্ষম হ'লোঁ 15 দিনৰ ভিতৰত। আৰু বাকী এনাডাৰ 10টা, এইটো ছেকেণ্ড ফ্ল'ৰত আছে। সেইটো আমি এই 10টা ৰিলিজ দিয়াৰ পিছতহে সেইটোত আমি হাত দিম। যিহেতু ফাৰ্ষ্ট ফ্ল'ৰটো গোটেইখিনি বন্ধ হৈ আছে 15 দিনৰ কাৰণে, আপুনি জানে কিমান লছ হ'ব পাৰে। আৰু লছ কি কাৰণে হ'ব সেইটোও মই কওঁ। এইখন হোটেল ইন্দিৰা আপোনাৰ পল্টন বজাৰ ঠিক ষ্টেচন, আপোনাৰ যিখন পল্টন বজাৰ পুলিচ ষ্টেচন আছে, ঠিক তাৰ পৰা অকণমান আহি পেলাই এখন নিউলি কনষ্ট্ৰাক্টেড বিল্ডিং এটা আছে, দেই হোটেল কণ্ট্ৰ'ৰ, তাৰে অপজিটতে আছে। আৰু কেতিয়াবা সময় সুবিধা মিলিলে মই ৰিচেপশ্যনত যেতিয়া বহোঁ, ইয়াতে খুব ৱাচ আৱাৰ চলি থাকে, ফুটফলছ বহুত থাকে। আৰু মানে AC ৰুম পোৱাই দিগদাৰ হৈ যায় বৰ্তমান ছিজন টাইমত। আৰু যিহেতু পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ লগতেই, চ' আপুনি ভাবক ৰাছ কিমান হ'ব ইয়াতে। চ' সেই হিচাপে আমাৰ ক্লাইণ্টেও আমাৰ লগত কোঅপাৰেট কৰিলে। তেখেতকতো আৰু আৰ্জেণ্ট লাগে, কিন্তু ইমান আৰ্জেণ্ট কৰিলেও কামবোৰ কিছুমান বেয়া হৈ যাব। সঠিকভাৱে আমি কামবোৰ দিবও লাগিব। 6 মাহ এবছৰৰ ভিতৰত যদি ডেম হৈ যায়, তো আমাৰ নিজৰে এটা বেয়া লাগিব। যিহেতু আমাৰ এটা ৱাৰেণ্টি পিৰিয়ড থাকে, আমি এগ্ৰিমেণ্টত সেই ৱাৰেণ্টিটোও লিখি দিওঁ। চ' ইমান দিনৰ ভিতৰত যদি কিবা তেখেতে অকণমান প্ৰব্লেম পায়, সেইটো ফ্ৰী অফ কষ্ট আমাৰ পৰা, আমাৰ মানুহ গৈ পেলাই বা আমাৰ কৰ্মচাৰী গৈ পেলাই সেইখিনি আকৌ নতুনকৈ আমাৰ খৰচাতে বনাই দিয়া যাব। সেইটো আমাৰ ৱাৰেণ্টি পিৰিয়ড এটা এগ্ৰিমেণ্টত থাকে, যিহেতু আমাৰ ক্লাইণ্টৰ লগত এটা ৱাৰেণ্টি হয় আৰু আমাৰ পাৰ পে'মেণ্ট হয়। যেনেকুৱা ধৰক, আমি এনেকুৱা নহয় যে বেলেগ কোম্পানীয়ে যে বিচাৰিলে এগ্ৰিমেণ্ট হ'ল, আপুনি 50% আমাক দিয়ক, তাৰপিছত আপোনাৰ আমি কামটো উঠাই দিম, সেনেকুৱা নহয়। আমাৰ হিচাপত আমি এনেকুৱা একো এডভান্স পে'মেণ্ট নলওঁ। চ' সেইটো কাৰণেও বহুত ক্লাইণ্টে আমাৰ লগত মানে অকণমান বিশ্বাস এটা পায়। কাৰণ কিয়, কিছুমান ক্লাইণ্টৰ মানে সেই সুবিধাটো নাপায়। বেলেগ কোম্পানীয়ে সিহঁতক ডাইৰেক্ট 50% এডভান্স বা এনেকুৱাকৈ টকাটো বিচাৰে, যিটো কাৰণত টকাটো পোৱাৰ পিছতো কামটো আগ নাবাঢ়ে। চ' আমাৰ হ'ল, আমি আগতে মালটো পেলাই ল'ম, তাৰপিছত আপুনি আমাক পে'মেণ্ট কৰিব, তাৰপিছত আমি কামটো আগবঢ়াওঁ। চ' আমাৰ পাৰ্টলি আমাৰ এনেকুৱা নহয় যে আপুনি আমাক আগে টকা দিয়ক, তাৰপিছত আমি আপোনাক কাম দিম। আমি আগে কাম দিম, তাৰপিছত আপুনি কাম চাই আমাক টকা দিয়ক। আমাৰ এগ্ৰিমেণ্টখনেই হ'ল এনেকুৱা। গয়া কনষ্ট্ৰাকশ্যনৰ এগ্ৰিমেণ্টখন অকণমান ডিফিকাল্ট, আৰু সেইকাৰণে চবেই আমাৰ লগত মানে ইকুৱেলি মানে আমাৰ লগত কম্পিটিটৰ বা কম্পিটিটৰ নাই, কম্পিটিশ্যনো কৰিব নোৱাৰে। তাৰ উপৰি আমি ছাইট ভিজিট ফ্ৰী, আপোনাৰ ড্ৰয়িং ফ্ৰী, বা আপোনাৰ চিভিল ৱৰ্কছ থাকিলে গোটেইখিনি আমি ড্ৰয়িং চয়িং বা আমাৰ ইঞ্জিনিয়াৰ যিবোৰ GMDৰ পাৰ্মিশ্যন থাকে, সেইবোৰ আমি গোটেইখিনি আপোনাৰ ফ্ৰী অফ কষ্ট উলিয়াই দিওঁ, যাক যি পাৰ্মিশ্যন লাগে। প্লাছ আমি
আপোনাৰ আপোনাৰ বাসগৃহত গৈ পেলাই আমি তাতে এগ্ৰিমেণ্ট কৰোঁ। আপোনাৰ এইখিনিও কষ্ট আমি কৰিব নিদিওঁ যে আপুনি আহক অফিচত আমাক লগ ধৰক। আমি যিখিনি আমাৰ ক্লাইণ্টক দিওঁ সেইখিনিত সিহঁতে ফুল্লি ছেটিছফাই হ'ব লাগিব, তেতিয়াহে আমি কামটো লওঁ। কাৰণ কিয় বহুত কিছুমান আছে কোম্পানী আছে য'ত ক্লাইণ্টক মাতি ঘণ্টা ঘণ্টা বহুৱাই থয়। চ' আমাৰ ছাইডৰ পৰা সেনেকুৱা একো নাই। আপোনালোকে ফোন কৰিব, আপোনালোকৰ দুৱাৰমুখত আমি ততাতৈয়াকৈ পাই যাম। আৰু নেক্সট মই আপোনাক ভিডিঅ'টো দিম, যিহেতু এইটো আপোনাৰ 90% কাম অলৰেডি শেষ হ'ল। আৰু নেক্সট আপোনাৰ আহিব ছেকেণ্ড ফ্ল'ৰ কাম, সেইটোৰ ভিডিঅ' মই আপলোড কৰিম। আৰু এইটো যেতিয়া ফুল ফিনিচিং আমি দিম, তাৰপিছত মই চমুকৈ এটা ভিডিঅ' আৰু আপলোড কৰিম। তো আমাৰ ভিডিঅ'বোৰ চাই থাকক। আৰু যদি কোনোবাৰ এনেকুৱা কিছুমান ৰিন'ভেশ্যন বা চিভিল ৱৰ্কছৰ কাম থাকে, আমাক আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ ড'ৰ ষ্টেপত উইদিন এ ডে আমি আপোনাক গৈ পেলাই নিজে যোগাযোগ কৰি ল'ম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।